হেল্ল' বন্ধু বান্ধৱ, কি খবৰ? সকলোৱে চাগে ভালে আছে। মই আজি ৰাতিপুৱা 24 জুনৰ দিনা, আজি 24 জুন, আজি অম্বুবাচী চলি আছে আৰু অম্বুবাচীৰ কাৰণে ৰাতিপুৱা 4টা বজাতে উঠি মই এয়া নীলাচল পাহাৰৰ মা কামাখ্যা ধামলৈ ওলাইছোঁ। কিয়নো অম্বুবাচী চলি আছে, সকলো মানুহ গৈছে, ময়ো মাৰ দৰ্শন কৰিম বুলি এনেকৈ আগবাঢ়িলোঁ আৰু এয়া নীলাচল পাহাৰত খোজকাঢ়ি গৈ আছিলোঁ। বৰষুণ দি আছিলে আৰু মানুহবিলাকে বৰষুণৰ হেৰি নকৰাকৈ ৰেইনকোট পিন্ধি কোনো ছাতি লৈ মানুহ হ'লেও ক'তো ৰৈ মানুহবিলাকে থকা নাই, খালি পাহাৰৰে গৈছে আগবাঢ়ি আৰু গৈ আছিল ময়ো আৰু তেনেকৈ মই বৰষুণৰ তেনেকৈ মাজতে বৰষুণৰ মাজতে ফটো ভিডিঅ' তেনেকৈ উঠিলোঁ। ময়ো ফটো একপি উঠিলোঁ আৰু অৱশেষত যেতিয়া অকণমান বৰষুণ ডাঙৰকৈ দিলে তেতিয়া মই ছাতিটো মেলিলোঁ আৰু ছাতি লৈ ভিডিঅ' কৰাটো অকণমান মোৰ কাৰণে দিগদাৰী পাইছিলোঁ, কিন্তু খুব ভাল লাগিছিলে। দেখিছেনে? মোক দেখিলে চাগে বুজি পাব, কোনো কষ্ট অনুভৱ কৰা নাছিলোঁ, খুব ফূৰ্তিৰে গৈছিলোঁ আৰু এয়া অৱশেষত বৰষুণৰ মাক দৰ্শন কৰি যেতিয়া উভতি আহিছিলোঁ এনেকৈ, আৰু এওঁ ছাতি নোলোৱাকৈ গৈছিল কাৰণ সেইকাৰণে তেওঁ প্লাষ্টিকৰ কভাৰ এটা মূৰত লৈয়ে গ'লে আৰু মই এনেকৈ আমি আগবাঢ়ি আহি থাকিলোঁ মাৰ দৰ্শন কৰি। আৰু এই আহি থাকোঁতে কিছুমান গাড়ী মটৰ যাব দিয়া নাই, কিন্তু মানুহৰ নিজা কামৰ কাৰণে এনেকৈ 2-এখন গাড়ী গৈছিলে। কিন্তু দেখিছেনে, বহুত ভাল লাগে না, ভাগৰ অনুভৱ, দুখ কষ্ট একো হোৱা নাই। মোক দেখিলে চাগে সকলোৱে বুজি পাইছে। মাৰ আশীষৰ কাৰণে এনেকৈ আগবাঢ়িছিলোঁ। দেখিছেনে, সৰু ল'ৰা ছোৱালীবিলাকো তেনেকৈ গৈছিলে, খোজকাঢ়িয়ে গৈছে তলৰ পৰা একেবাৰে ওপৰলৈকে। মোটামুটি আমাৰ 2 ঘণ্টামান লাগিছে, আমি লাহে লাহে আগবাঢ়ি গৈ আছিলোঁ আৰু ছিষ্টেমটো ভালেই লাগিছে, ধুনীয়াকৈ কাৰ্পেট পাৰি দিছে। আৰু আজি মানে বতৰটো ইমান বেছি ধুনীয়া আছিল নে, ৰ'দ আছিলে, গৰম আছিলে, অকণমান বৰষুণ দিছে বাৰু, বৰষুণ দিলেও বতৰটো ভাল লাগিছিলে, ঠাণ্ডা পৰি গৈছিলে, খোজ কঢ়াত কষ্ট পোৱা নাছিলোঁ। এনেকৈ আমি ছাতি লৈ হ'লেও আগবাঢ়ি গৈছিলোঁ আৰু গৈ সকলোৱে, আৰু এই দেখিছেনে বয়সস্থ মানুহবিলাকে মোৰ আগে এনেকৈ ছাতি লৈ, কোনোবাই যদি ছাতি নিয়া নাই তেওঁলোকে প্লাষ্টিকৰ লৈ হ'লেও তেওঁলোকে প্লাষ্টিকেৰে কভাৰ কৰি হ'লেও তেনেকৈ আগবাঢ়ি গৈছিলে, কাৰণ চেণ্ডেল নিব দিয়া নাছিলে। তেনেকৈ কাৰ্পেটৰ ওপৰে আমি খোজকাঢ়ি গৈছিলোঁ, বহুত ভাল লাগিছে। অৱশেষত গৈ আমি মন্দিৰৰ গেটখন পালোঁগৈ আৰু তাতে মই এটা ফটো উঠিলোঁ, কাৰণ ফটো নুঠাকৈ জানো থাকিব পাৰি, ইমান ধুনীয়া জেগালৈ গৈছোঁ আৰু মাৰ মন্দিৰটো ইমান ধুনীয়াকৈ সজাইছিলে, তাকে আপোনালোকক অলপ দেখাবলৈ লৈছোঁ। এয়া দেখিছেনে, এয়া মাৰ মন্দিৰৰ বাহিৰৰ অংশত, ইয়াতে এনেকৈ ইয়াত ধুনীয়াকৈ মানুহ একদম লানি নিচিঙা সোঁতৰ নিচিনা মানুহ আহি আছে, ছাতি লৈ হ'লেও কোনো ৰোৱা নাই, কোনো কাকো চাবলৈ সময় নাই, খালী গৈছে আহিছে, খুব ভাল লাগিছে। আৰু এই মন্দিৰটোৰ বাহিৰ অংশটো মই এনেকৈ আপোনালোকক দেখাবলৈ লৈছোঁ। ইয়াত এনেকৈ ফুলেৰে সজাইছে আৰু এই ফুলবিলাক কিন্তু নাভাবিব যে প্লাষ্টিকৰ, এয়া অৰিজিনেল ফুল আৰু পাতেৰে এনেকৈ ধুনীয়াকৈ মন্দিৰটো সজাইছিলে। আৰু এয়া মন্দিৰৰ বাহিৰৰ অংশ, মই এনেকৈ অকণমান ফটো ল'লোঁ, কাৰণ গোটেইখিনি মোৰ কভাৰ কৰিবলৈ অকণমান অসুবিধা হৈছিলে। আৰু মেইন মন্দিৰটো এইটো আছিলে, এই মেইন মন্দিৰটোৱে মই এনেকৈ চাৰিওফালৰ পৰা অলপ ফটো আৰু ভিডিঅ' বনালোঁ। আৰু মন্দিৰৰ সন্মুখত মানুহবিলাকে তেনেকৈ পাহাৰখনত, নীলাচল পাহাৰখনত তেনেকৈ ৰৈ আছিলে, মানুহে মন্দিৰটোত মানুহে মানুহক চাইছিলে। আৰু দেখিছেনে মানুহবিলাকে কেনেকুৱা ব্যস্ত হৈ আছে, কাৰণ সকলোৰে চিন্তা, মাক দৰ্শন কৰি ওলাই যাব লাগিব, সকলোৰে আশা মাক দৰ্শন কৰিব পাৰে নে নোৱাৰে, কাৰণ ভিতৰততো কোনো সোমাব নোৱাৰে, বাহিৰৰ পৰাই মাক প্ৰণাম জনাই সকলোৱে আগবাঢ়িছে। আৰু এইটো এনেকৈ ময়ো ইয়াতে অকণমান সৰুকৈ ভিডিঅ' এটা বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু এই দেখিছিলে মন্দিৰটো ইমান ধুনীয়াকৈ ফুলেৰে সজাইছে, কিমান ফুলেৰে সজাইছে, বহুত ধুনীয়াকৈ সজাইছে, বহুত ধুনীয়া লাগিছে। কোনোবাই যদি যাম বুলি ভাবি আছে নিশ্চয় যাওক, কিয়নো কালিৰ দিনটো আপোনালোকৰ হাতত সময় আছে। আৰু এই সৰু ল'ৰা ছোৱালীবিলাককো মাক দেউতাকে এনেকৈ হাতত ধৰি লৈ গৈছিল, কিয়নো সিহঁতৰো বহুত হেঁপাহ, ক'ৰবাত হেৰাই যাব মানুহৰ ভিৰৰ মাজত। আৰু এইখিনি আছিলে মাৰ মন্দিৰৰ ভিতৰত সোমোৱা মেইন দৰ্জাখন, এনেকৈ ফুলেৰে সজাইছিলে, কাৰণ মোৰ কেমেৰাটো ধৰাত অসুবিধা হৈছিলে, মই আপোনালোকক ভালকৈ দেখাব পৰা নাই। আৰু এয়া মানুহৰ ভিৰ, চবেই ৰৈ আছে। এইখিনি হ'ল আমাৰ মেইন মন্দিৰটোৰ, মাৰ মেইন মন্দিৰটোৰ বাহিৰ অংশ। আৰু আমি এনেকৈ প্ৰণাম জনাই মন্দিৰৰ কাষেৰে আমি আগবাঢ়ি ওলাই যাবলৈ আগবাঢ়ি গৈ আছোঁ।
আৰু এনেকৈ মাক বাহিৰৰ পৰাই প্ৰণাম জনাই আগবাঢ়ি ওলাই গ'লোঁ। বহুত ধুনীয়া পৰিৱেশ, বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে। যদি কোনোবাই ভাবি আছে যাম বুলি, এলাহ নকৰি আপোনালোকে যাব পাৰে। কোনো কষ্ট, কোনো দুখ ভাগৰ নালাগে। এয়া মানুহ দেখিছেনে? হাজাৰ হাজাৰ মানুহ, থিয় হ'বলৈ জেগা নাই, বহিবলৈ জেগা নাই। একদম গোটেই পাহাৰখনে কালাৰফুল হৈ আছে। দেখিছেনে? ৰঙা, নীলা, হালধীয়া, বগা, যাৰ যি মন কালাৰফুল কাপোৰ পিন্ধি গৈছে। বহুত ভাল লাগিছে, বহুত ভাল লাগে পৰিৱেশটো দেখিলে। আৰু সিজনেহে অনুভৱ কৰিব, যিজনে তাত গৈছে তাৰ ভাল লগা অনুভৱটো তাতেহে কৰিব পাৰি। মোৰ বহুত বেছি ভাল লাগিছিলে। মই সেইকাৰণে আপোনালোকক এনেকৈ কৈ আছোঁ। আৰু এনেকৈ অকণমান দুই এটা সৰু ভিডিঅ' ফটো লৈ মন্দিৰৰ বাহিৰৰ পৰা ওলাবলৈ চেষ্টা কৰিছোঁ। কাৰণ তাৰ পৰা ওলাই আহিবলৈও বৰ কষ্ট হৈছিলে। বহুত হেঁচা ঠেলা কৰি ওলাই আহিব লাগে মানুহ, দেখিছেনে? আৰু সকলোৱে নিজৰ ফটো এখন তুলিম বুলি মাৰ মন্দিৰত এনেকৈ ভিৰ কৰিছিলে। আৰু এই দেখিছেনে মানুহৰ সৰু ৰাস্তাটোৰে মানুহে কেনেকৈ পাৰ হৈ পাহাৰ চিৰি বগাই বগাই মানুহে আহিছে। বৰষুণ দি আছে তথাপিতো মানুহে কতো ৰৈ থকা নাই, আহি আছে। খুব ভাল লাগিল পৰিৱেশটো। মনৰ ইচ্ছা থাকিলে কেতিয়াও ৰৈ থাকিব নালাগে। মোৰ মনটোৱে কৈছিল কালি হঠাৎ, আৰু মই আজি ৰাতিপুৱাই সোনকালে উঠি মাৰ দৰ্শনলৈ গ'লোঁ। আৰু এনেকৈ মানুহ আগবাঢ়ি গৈ আছে। আৰু তাৰ মাজে মাজে মই দুই এটা ফটোও ল'লোঁ, ভিডিঅ'ও কৰিলোঁ। আৰু এই ৰাস্তাটো আছিলে পাণ্ডুঘাটলৈ যোৱা ৰাস্তাটো। কাৰণ আজি এই মন্দিৰৰ মেইন এণ্ট্ৰিৰে আমি সোমাব পৰা নাছিলোঁ। পাণ্ডুঘাটৰ ৰাস্তাটোৰে এনেকৈ আমি সোমাই আহি আছিলোঁ। আৰু অকণমান আপ আছিলে, থাকিলেও অসুবিধা পোৱা নাই। একদম আহল বহল ৰাস্তা, গছ গছনিৰে ভৰা, ঠাণ্ডা পৰিৱেশ। আৰু ৰাস্তাত খোজ কাঢ়িবলৈ অসুবিধা, কাৰণ চেণ্ডেল নিবলৈ দিয়া নাছিল কাৰণে তাত তেওঁলোকে ধুনীয়াকৈ কাৰ্পেট পাৰি দিছিলে। আৰু বৰষুণ পৰি কাৰ্পেটবোৰ ভিজি আছিলে। খুব ভাল লাগিছিলে খোজকাঢ়ি, ঠাণ্ডা ঠাণ্ডা ভাৱ অনুভৱ হৈছিলে, গৰম পোৱা নাই। খুব শান্তিপূৰ্ণভাৱে আমি মাৰ মন্দিৰৰ দৰ্শন কৰি গ'লোঁ। আৰু তাৰ মাজে মাজে মই দেখিছেনে, মই ফটো উঠোঁ, ভিডিঅ' কৰিছোঁ। খুব ফূৰ্তি কৰিলোঁ, খুব ভাল লাগিল। মাক দৰ্শন কৰোঁতে খুব হাঁহি মুখে গ'লোঁ, কাৰণ কষ্ট অনুভৱ অকণমানো নহয়। মাৰ ওচৰত যাম বুলি ভাবিছোঁ। মায়ে ধুনীয়াকৈ লৈ গ'ল। আৰু এনেকৈ